নমস্কাৰ শিখামিনী কিচেনলৈ আপোনালোকক সকলোকে পুনৰবাৰভাৱে স্বাগতম জনালোঁ। মই আজি বনালোঁ চিকেন বিৰিয়ানী আৰু চিকেন বিৰিয়ানী একদম সহজ পদ্ধতিৰে ঘৰতে কেনেকৈ বনাব পাৰি মই আপোনালোকৰ আগত দেখুৱাম আৰু ভিডিঅ'টো মোৰ লাষ্টলৈকে চাই থাকিব, মাজত স্কিপ নকৰাকৈ। যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকেন বিৰিয়ানীৰ কাৰণে কি প্ৰয়োজনীয় বস্তুকেইটা মই আপোনালোকক দেখাই দিছোঁ। মই এইখিনি লৈছোঁ মাংস মই আধা কেজি লৈছোঁ আৰু এইখিনি বাচমতি চাউল মই 1.5 কাপ চাউল লৈছোঁ ধুনীয়াকৈ ধুই কিনে। আৰু এইখিনি হৈছে মোৰ তেজপাত, দালচেনি, লং, ইলাচি লৈছোঁ। আৰু এইখিনি হৈছে মোৰ পিঁয়াজ, দহি আৰু মই এইখিনি ৰচুন আদা পেষ্ট আৰু এইখিনি হৈছে মোৰ ধনিয়া। এইকেইটাই মোৰ এতিয়া মোৰ মেইন প্ৰয়োজনীয় বস্তুকেইটা। মই আপোনালোকক এতিয়া কেনেকৈ কি কৰিব লাগে মই দেখাই গৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, মাজত স্কিপ নকৰাকৈ। এতিয়া মই মাংসখিনিত কেনেকৈ মছলা মিক্স কৰিব লাগে মই দেখাইছোঁ। প্ৰথমতে মই দহি 3 চামুচ লৈছোঁ। তাৰ মাজত লৈছোঁ মই লাল মিৰ্চ পাউডাৰ 1 চামুচ আৰু হালধি পাউডাৰ 1 চামুচ আৰু ধনিয়া পাউডাৰ 1 চামুচ। তাৰপাছত এইখিনি হৈছে মোৰ ৰচুন আদা পেষ্টখিনি আৰু এইখিনি মই ধনিয়া লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ এনেকৈ মিক্স কৰি লওঁ। আৰু ইয়াতে দি দিম মই নিমখ। আপোনালোকে নিমখটো জোখৰ মতে দিব। তাৰপিছত এনেকৈ গোটেইখিনি মিক্স কৰি লওঁ ধুনীয়াকৈ। মই প্ৰথমতে আপোনালোকক চাউলখিনি বনাই দেখাইছোঁ। মই ইয়াতে তেজপাত আৰু এইখিনি লং 3টা মই এনেকৈ দি দিছোঁ। তাৰপিছত মই ইয়াত চাউলখিনি দি দিছোঁ। মই পানীটো সৰহকৈ দিছোঁ কাৰণ মই চাউলখিনি মানে এনেকৈ উখৰাই দিম ভাতখিনি, সেইটো কাৰণে মই পানীটো অলপমান বেছিকৈ দি পিনে লৈছোঁ। মোৰ এতিয়া এই ভাতখিনি হৈ গ'ল। মই এইটো ষ্টাইলত এনেকৈ পানীখিনি উঠি দিম। এইটো ষ্টাইলত বনালে মানে ভাতখিনি এতিয়া বেয়া নহয়, মানে এনেকৈ এটা হৈ যাব ভাতখিনি। এনেকৈ অলপমান দেৰি মেলি দিম। এনেকৈ গোটেইখিনি মই ভাতখিনি এনেকৈ কেৰাহী পাতি লৈছোঁ আৰু এইখিনি মই পিঁয়াজখিনি মই এনেকৈ ভাজি থৈছোঁ। ভাজি সৰু কৰি লৈছোঁ এনেকৈ মোহাৰি। আৰু তাৰপিছত এতিয়া প্ৰথমতে মই এনেকৈ পিঁয়াজখিনি বনাই লওঁ। পিঁয়াজখিনি একদম ধুনীয়াকৈ ৰঙচুৱা নোহোৱালৈকে এনেকৈ ভাজি। এতিয়া মই আপোনালোকৰ মাংসখিনি ফ্ৰাই কৰি দেখাইছোঁ। প্ৰথমতে মই এইখিনি লং, ইলাচিখিনি আৰু দালচেনি চাট, তেজপাত এনেকৈ মই ইয়াতে দি লৈছোঁ। এনেকৈ ভাজি লৈছোঁ। আৰু মই এইখিনি মাংসখিনি ইয়াতে মই অলপমান এতিয়া মই মাংসখিনিতে অকণমান চিকেন মছলাখিনি অলপমান দি দিম। চিকেন মছলাখিনি এনেকৈ দি মিক্স কৰি লওঁ। তাৰপিছত এতিয়া মই এইখিনি মাংসখিনি এনেকৈ দি দিম। এনেকৈ ফ্ৰাই কৰি লওঁ প্ৰথমতে। মোৰ এতিয়া মাংসখিনি ভালকৈ সিজি গ'ল, চব ধুনীয়াকৈ সিজি গ'ল। অলপমান ডাঙৰ যে, সেইটো কাৰণে অলপমান দেৰি লাগিলে সিজাওঁতে। সেইটো কাৰণে এতিয়া ধুনীয়াকৈ সিজি গ'ল। মই এতিয়া ইয়াতে ভাতখিনি এনেকৈ দি দিম। আৰু ভাজি পিনে ভাতখিনি এতিয়া মই ধুনীয়াকৈ লৰাই দিম।
ভালকৈ মিক্স কৰি ল'ব লাগিব। এনেকৈ ভালকৈ মিক্স কৰি লৈছোঁ এই ভাতখিনি। এনেকৈ কুকাৰটো বনাব পাৰি, কিন্তু কুকাৰ বনালে মানে যদি পানীটো অলপমান বেছি হৈ যায় তেতিয়া ভাতখিনি মানে ভাল নহয়, নিসিজে। সেইটো কাৰণে এনেকৈ যদি বনোৱা হয় তেতিয়াহ'লে ভাতখিনি মানে ভাল হৈ থাকে, ভাগি নাযায় ভাতখিনি। আৰু মই এনেকৈ অলপমান দেৰি গাপতে এনেকৈ দি যাম। মোৰ এতিয়া বিৰিয়ানীখিনি হৈ গ'ল, মই এনেকৈ 10 মিনিটমান এনেকৈ বনাই ল'লোঁ তাপতে। এতিয়া মই যিখিনি পিঁয়াজখিনি যে ফ্ৰাই কৰি থৈ দিছিলোঁ, এনেকৈ ওপৰতে এনেকৈ দি দিম। আৰু এইখিনি ধনিয়া পাতখিনি এনেকৈ দি দিম। আৰু এতিয়া মোৰ বিৰিয়ানীখিনি হৈ গ'ল।